আজি আপোনালোকৰ মুখৰ পৰাহে মই গম পাইছোঁ। মই তেখেতৰ বক্তব্য মোবাইলত টিভিত মই দেখা নাছিলোঁ। ইয়াত আহি পেলাই সেই কথাটো শুনিলোঁ। মই ডেপুটেশ্যনত যোৱা নাই, মই UPPL-ত যোগদান কৰিছোঁ। আৰু খাছ কথাটো হৈছে আজি BTC বাকীয়ে সকলোৱে UPPL দলক ৰাজনৈতিকভাৱে আৰু বেছি শক্তিশালী দল কৰিব বিচাৰিছে। আৰু UPPL-ৰ দ্বাৰাই প্ৰমোদ বড়ো শিৱৰ দ্বাৰাই যেন সমূহ BTC বাকীৰ উন্নয়ন হয়, অঞ্চলৰ ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ আহি যায়, আমাৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পায়, আমাৰ ৰাইজেও ভাল মানে স্বাস্থ্যৰ কাৰণে ব্যৱস্থা হয়, ৰাস্তা ঘাট হয়, আমাৰ যি বিভিন্ন জাতি গোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিৰ উন্নয়নৰ কথা সেইটো যেন সফল হৈ যায়। এই কথাটো আজি BTC বাকীয়ে UPPL-ৰ দ্বাৰাই কৰিবৰ কাৰণে আগুৱাই আহিছে। ময়ো ইয়াৰ কাৰণে ইয়াত আহিছোঁ। বড়ো জনগোষ্ঠী তথা সকলো বিটেডি ৰাইজৰ কাৰণে এটা আৱেগ আছিল। সেই ক্ষেত্ৰত আপোনালোকে কিন্তু গুৰি জনতা আছিল। কি কাৰণে ইমান আপোনাৰ বেয়া পালে যে BTC গঠন কৰিছে হাগ্ৰামা মহিলাৰী চন্দন ব্ৰহ্ম, আমি একগোট হৈ পেলাই। গতিকে এই BTCৰ প্ৰতি আমাৰ অত্যন্ত মৰম। আপুনি নিজৰ ল'ৰা ছোৱালীক যেনেকৈ মৰম কৰে আমাৰ সেইটোও আছে। BTC মানে কোন হয়? BTC বাকী। গতিকে ইয়াত BTC বাকী যিমান জাতি গোষ্ঠী আছে, ধৰ্মাৱলম্বী আছে, সকলোকে আদৰি লৈ পেলাই ইয়াৰ উন্নয়নটো আমি কৰিব লাগিব। যিটো আজি নতুন এটা পৰিস্থিতিত UPPL-ৰ দ্বাৰা মানে সেইবোৰ সম্ভৱ হ'ব বুলি BTC বাকীয়ে আজি উপলব্ধি কৰিছে। গতিকে সেই যিটো ৰাজনৈতিক ঢৌ সেইটোতে মানুহবিলাকে গৈ আছে। আমি বিচাৰোঁ যে BTC বাকীয়ে সদায় কৈছে সামাজিকভাৱে আমি একত্ৰিত হ'ব লাগে, ৰাজনৈতিকভাৱে আমি একত্ৰিত হ'ব লাগে। আজি সেইটোকে দেখুৱাব বিচাৰিছে, ৰাজনৈতিকভাৱে একত্ৰিত হৈ পেলাই UPPL দলকে শক্তিশালী কৰিব। ডেফিনেটলি আহিব, ডেফিনেটলি আহিব। আজি মাখন স্বৰ্গীয়াৰে আপোনালোকৰ এই বাক্সাত যোগদান কৰিছে আৰু 14 তাৰিখত বাক্সা জিলাৰ প্ৰেছিডেণ্ট সভাপতি হিতেশ বসুমতাৰীও UPPL-ত যোগদান কৰিব। মইতো ইতিমধ্যে ক'লোঁ, কোনোবা চুনামি হৈছে বুলি কৈছে, জোৱাৰ হৈছে বুলি কৈছে। এইটো এটা গৰাখহনীয়াও কোৱা যায়। মানে প্ৰত্যেক দিনাই এজন নহয় এজন, 10জন 12জন প্ৰত্যেক জাগাৰ পৰা এইটো হৈ আছে। মইতো ক'লোঁ আমি ডেপুটেশ্যনত অহা নাই, আমি ভাল চিন্তা কৰি পেলাই BTCৰ ভৱিষ্যতটো চাই পেলাই আৰু ভৱিষ্যত ৰাজনীতিক BTC ৰাজনীতিটো আৰু বেছি শক্তিশালী কৰিবৰ কাৰণে আমি UPPL দলত যোগদান কৰিছোঁ। ৰূপায়ণ কৰিব পৰা নাই বাবে আপোনালোকক আনিছে বুলি হাগ্ৰামা মহিলাৰে কৈছে। BTC চুক্তিৰ দফা ৰূপায়ণ, BTR চুক্তিৰ দফা ৰূপায়ণটো ডাঙৰ কথা নহয়। ৰাজনৈতিকভাৱে আমি যদি একত্ৰিত নহয়, BTC বা BTR-তকৈ বেছি ভাল ডাঙৰ চুক্তি হ'লেও হয়তো ৰূপায়ণ নহ'ব। ইয়াৰ কাৰণে BTC বাকীয়ে ৰাজনৈতিকভাৱে একত্ৰিত হ'বই লাগিব আৰু সেই মকচদটো লৈ পেলাই আমি BTCৰ যিমান পাৰে পৰাপক্ষত নেতাসকলে কোনোবা এটা দলত একেলগে থাকিবৰ কাৰণে আগুৱাইছে। কথাটো বুজি লওক, কোনোবা একতা হোৱাটো নিবিচাৰে, কিন্তু ৰাইজে কৈ আছে ৰাজনৈতিকভাৱে একত্ৰিত হ'ব লাগে। ইয়াৰ কাৰণে দুটা দল তিনিটা দলৰ লগত যদি একতা নহয়, আজি কংগ্ৰেছ BJP যেনেকৈ একগোট নহয়, আমাৰ মাজতো আঞ্চলিক দলবোৰৰ মাজতো যদি তেনেকুৱা হয়, তেতিয়াহ'লে এটা দলৰ মানুহবিলাকে অন্য এটা দলৰ যোগ দিলেইতো সেইটো এটা একতা হোৱাৰ এইটো ৰাস্তা হয় না নহয়? BPF থাকিব, BPF-ৰ নেতা হাগ্ৰামা মহিলাৰী শক্তিশালী নেতা, এইটো সকলোৱে জানে। গতিকে নিজৰ
ছাষ্টেইন কৰিবৰ কাৰণে ছাৰ্ভাইভেলৰ কাৰণে তেখেতে কাম কৰিব আমি আহিছোঁ তেখেতৰ লগত আৰু সংগী আছে কৰ্মী আছে আমি ক'ব খোৱাটো উচিত নহয় যে বি পি এফ দল ধ্বংস হ'ব হাগ্ৰামা মহিলাৰী ধ্বংস হ'ব কেতিয়াও নহয় এইটো ৰাজনীতি কিন্তু পৰাপক্ষত যিসকলে সমাজৰ অৱস্থা আৰু ভৱিষ্যতটো দেখিবলৈ পাইছে তেনেকুৱা ব্যক্তিসকলে আজি চিন্তা কৰিছে এই দুটা আঞ্চলিক দলটো এটা কৰিব নোৱাৰে বি পি এফ পাৰ্টিটো ডিজল্ভ কৰি পেলাই ইউ পি পি এল নহয় ইউ পি পি এল দল ডিজল্ভ কৰি পেলাই বি পি এফত নাযায় গতিকে কোনোবা এটা দলৰ কৰ্মী নেতাসকলে কোনোবা এটা দলত গৈ এক গোট হ'লেও হয়তো এটা ধৰণৰ একতা ডিপ্ৰেশ্যনত গৈছে নেকি থেংক ইউ